আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়েৰত অহা ইভিএছ অৰ্থাৎ এনভাইৰনমেণ্টেল এডুকেশ্যন। এই ইভিএছ পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহে আৰু এইখন তোমালোকৰ ধৰি লোৱা কমন প্ৰশ্ন, ঠিক আছে। তোমালোকৰ কমন লাগে না, এইখনে কমন, ঠিক আছে। এই প্ৰশ্ন কাকতখন তোমালোকৰ সলভ কৰা নিশ্চয় তোমালোকৰ কমন পৰিব লাগিব, 100% চিয়'ৰ মই, ঠিক আছে। ইয়াৰ পৰা 2টা হোক 4টা হোক 10টা হোক 5টা হোক এটা হ'লেও আহিব লাগিব এই প্ৰশ্ন কাকতখন পৰা, ঠিক আছে। তোমালোকে এই প্ৰশ্ন কাকতখন প্ৰিপেয়াৰ কৰা, তোমালোকে পাৰিবা। মই তোমালোকক কিতাপৰ পৰা কমন দিব পাৰিলোহেঁতেন, কিন্তু মোৰ লগত কিতাপখন নাই, সেইকাৰণে মই দুখিত। মই এই প্ৰশ্ন কাকতখন দি আছোঁ। এই প্ৰশ্ন কাকতখনৰ লগত এইবাৰ যি 2024 বৰ্ষত যিটো হ'ব সেই প্ৰশ্ন কাকতখনৰ বহুত মিল থাকিব, যাৰ কাৰণে মই এইখন দি আছোঁ। তোমালোকে ইচ্ছা কৰিলে এইখনে ল'ব পাৰা, ঠিক আছে। তোমালোকে দেখি লোৱা।